নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসীমূলক উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। আজি হ'ল 14 ফেব্ৰুৱাৰী। আজি কেইটামান গুৰুত্বপূৰ্ণ দিন। এফালে ভেলেণ্টাইন ডে, প্ৰেমিক প্ৰেমিকাৰ দিন, আনফালে ব্লেক ডে। যি শ্বহীদ জৱান পুলৱামা এটেকত শ্বহীদ হৈছিল আমাৰ বীৰ জৱানসকলক, তেখেতসকলৰ আজি এক মৰ্মান্তিক দিন। আমি তেখেতসকলক হেৰুৱাইছিলোঁ আজিৰ দিনটোতে, বীৰ জৱানসকলক। আৰু আনফালে সেইসকল কেণ্ডিডেটৰ কাৰণে আজি ভাল খবৰ, যিয়ে নেকি এইবাৰ DSS DME টেকনিকেল এক্সামৰ পৰীক্ষা দিছিল 12 তাৰিখে। হয় বন্ধুসকল, ঠিকেই শুনিছে। আপোনালোকৰ DME DSSৰ ৰিজাল্ট কেতিয়া দিব বহুতে সুধি আছিল। চ' DME DSSৰ ৰিজাল্ট আপোনালোকৰ আহি গ'ল। ৰিজাল্টসমূহ আপোনালোকে কেনেকৈ চাব পাৰিব, ক'ত চাব পাৰিব, আপোনাৰ নামসমূহ আহিছে নাই, সবিশেষ আপোনালোকে এইটো ভিডিঅ'ত গম পাব। তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসীমূলক চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব নাই, ছাবস্ক্ৰাইব কৰিব। আৰু আগন্তুক DME DSSৰ যি 9 তাৰিখে আপোনালোকৰ পৰীক্ষা আহি আছে নন টেকনিকেল এক্সামৰ, তাৰ কাৰণে আপোনালোকে যদি সাজু হ'ব বিচাৰিছে তেনেহ'লে আমি 4000তকৈ অধিক কুৱেশ্যন আগবঢ়াইছোঁ। কমন কুৱেশ্যন আপোনালোকে জানে, যি 12 তাৰিখে DME DSSৰ পৰীক্ষা হৈ গৈছিল তাতে আমাৰ 85% কমন আহিছে, ষ্টুডেণ্টবোৰে কৈছে। ঠিক তেনেকৈ আমি কমন কুৱেশ্যন আকৌ এবাৰ লৈ আহিছোঁ, 4000 কুৱেশ্যনৰ পেকেজ এটা লৈ আহিছোঁ মাত্ৰ 149 ৰুপিছত। যদি আপোনালোকে আমাৰ PDF কেইটা ল'ব বিচাৰে DME DSSৰ, তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে ফোনপে' গুগল পে' যি আছে আপোনালোকে 149 ৰুপিজ পে' কৰি এইটো নাম্বাৰত স্ক্ৰীনশ্বট দি দিব, আপোনালোকে PDF পাই যাব। আপোনালোকে 149 ৰুপিজ পে' কৰিলে 4000+ কুৱেশ্যন লাভ কৰিব। নাম্বাৰটো হৈছে 8638686390। নাম্বাৰটো স্ক্ৰীনশ্বট মাৰি ল'ব। যিকেইটা আমি কুৱেশ্যন দিম ভালকৈ পঢ়িলে কমন আহিব, 4000তকৈ অধিক কুৱেশ্যন লাভ কৰিব। কিমান পে' কৰিব লাগিব? মাত্ৰ 149 ৰুপিজ, 149 টকা, একো ডাঙৰ কথা নহয়। আৰু এইটো নাম্বাৰতে আপোনালোকে পে' কৰিব লাগিব, গুগল পে' ফোনপে' এইটো নাম্বাৰতে আছে, আৰু এইটো নাম্বাৰতে হোৱাটছআপ আছে। আপোনালোকে পে'মেণ্ট হোৱাৰ পিছত যিটো পে'মেণ্ট কৰাৰ প্ৰুফ বা স্ক্ৰীনশ্বট সেইটো এই নাম্বাৰটোতে দি দিব, ঠিক আছে। ত' দেৰি নকৰি এতিয়া ৰিজাল্টৰ ফালে আগবাঢ়িছোঁ। ৰিজাল্ট আপোনালোকৰ মুকলি কৰি দিছে আপোনালোকে DME DSSৰ তৰফৰ পৰা স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ যিসমূহ ৰিজাল্ট মুকলি হৈ গৈছে। এতিয়া আগন্তুক 9 তাৰিখে যিবোৰ পৰীক্ষা হ'ব সেইবোৰ ৰিজাল্ট আপোনালোকে পৰীক্ষা শেষ হোৱাৰ পিছত অতি কম সময়ৰ ভিতৰত আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। এতিয়া আপোনালোকক মই ৰিজাল্টৰ ছিটখন দেখুৱাই আছোঁ, আপোনালোকে নামসমূহ চেক কৰি ল'ব পাৰিব, ঠিক আছে। চ' বহুতে কৈ আছে ফেক নিউজ। চ' এয়া চোৱা, আমাৰ হাতত আহি পৰিছে 12 তাৰিখে অনুষ্ঠিত হোৱা DSS DME যি কম্বাইন এক্সাম পাতিছিল, কম্বাইন ৰিটেন এক্সামিনেশ্যন ফৰ গ্ৰেড 3 টেকনিকেল পোষ্ট আণ্ডাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন আছাম, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম, ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ FW আছাম এণ্ড ডাইৰেক্টৰেট অফ IOS। চ' গোটেইকেইটা লগ কৰি আমাৰ 12 তাৰিখে এটা পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। আৰু সেই পৰীক্ষাৰ ৰিজাল্টসমূহ আপোনালোকে নেটত চাব পৰা নাই। এই ৰিজাল্ট ছিটখন আপোনালোকে চাব লাগিলে মই টেলিগ্ৰাম চেনেলত দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত লিংক আছে, তাতে জইন হৈ ল'ব পাৰিব। মই PDFটো টেলিগ্ৰামত দি দিম, আপোনালোকে তাতে চাব পাৰিব আপোনালোকৰ নামসমূহ আহিছে নাই। চ' আপোনালোকে চাই লওক, মই আপোনালোকক স্ক্ৰল কৰি লাহে লাহেকৈ দেখুৱাই দিম, আপোনাৰ নামটো আছে নাই আপোনালোকে ভিডিঅ'টো পষ্ট কৰি চাব পাৰিব। চাই লওক, এইখন হৈছে DME DSSৰ নন টেকনিকেল এক্সাম নহয়, টেকনিকেল এক্সামৰ আপোনালোকৰ ৰিজাল্ট। চ' বহুতে ৰিজাল্টসমূহ কেতিয়া আহিব ভাবি আছিল। চ' এইখন হৈছে ৰিজাল্ট। টোটেল আপোনাৰ কেণ্ডিডেট আপোনালোকে কিমান আছিল গম পাইছে, তাৰ ভিতৰত কিমান চিলেকশ্যন হৈছে আপোনালোকে গম পাইছে। ঠিক তেনেকৈ আপোনালোকৰ ফেব্ৰুৱাৰী 25 তাৰিখত আপোনালোকৰ ADAR ৰিজাল্ট দিব, ফেব্ৰুৱাৰী লাষ্টত, আৰু আপোনাৰ মাৰ্চৰ ফাৰ্ষ্টত, ঠিক আছে। চ' এইখিনি আপোনাৰ ৰিজাল্ট ছিট। বহুতো কেণ্ডিডেটে কি কৰিছে, ৰিজাল্টসমূহ তেওঁলোকৰ বেয়া হোৱাৰ এটাই কাৰণ হৈছে তেওঁলোকে পঢ়াৰ প্ৰতি গুৰুত্ব নাই। আপোনালোকে জানে আমাৰ PDF কেইটা আমি ল'ৰা ছোৱালীক এইকাৰণে প্ৰভাইড কৰিছোঁ যাতে সেইবোৰৰ পৰা ল'ৰা ছোৱালীয়ে কিবা এটা শিকিব পাৰে, কিবা এটা জানিব পাৰে আৰু ৰিভাইজ হয়। আপোনালোকে আমাৰ ক্লাছবোৰত প্ৰতিটো ক্লাছতে আমি কওঁ যে ৰিভাইজ কৰা, প্ৰতিটো ক্লাছত আমি ডিটেইলছত বুজাওঁ, হয়নে। চ' আমাৰ যিকেইটা কুৱেশ্যন আমি শিকাইছোঁ গোটেইকেইটা কুৱেশ্যনে আমাৰ পৰীক্ষাত অহা কুৱেশ্যন, আৰু আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনো আমি এটা এটাকৈ লৈ আহিছোঁ। চ' আপোনালোকে মই লাহে লাহেকৈ স্ক্ৰল কৰি আছোঁ, আপোনালোকে আপোনাৰ নামটো আছে নাই আপোনালোকে চাই ল'ব। কাৰণ বহু কেণ্ডিডেট ইয়াতে চিলেকশ্যন হয়তো হোৱা নাই, তেওঁলোকে নিৰাশ হ'ব নালাগে, কাৰণ আগন্তুক নন টেকনিকেল এক্সামৰ পৰীক্ষা আহি আছে 9 তাৰিখে। আপোনালোকে যদি এপ্লাই কৰিছে সেইটো পৰীক্ষা ভালকৈ দিয়ক। আৰু ADAR পৰীক্ষা আহি আছে নহয়, কিয় টেনশ্যন লৈছা? ADAR 3.0 আহি আছে, আৰু যদি কিবা প্ৰব্লেম হয় তোমালোকে মোক ক'বা, ঠিক আছে। আমাৰ মেথছৰ ক্লাছ, ইংলিছৰ ক্লাছ হ'ব, আপোনালোকে কৰিব পাৰিব। চ' ইয়াৰ ভিতৰত কাৰ নাম আহিছে, কাৰ নাম অহা নাই হয়তো তোমালোকে চেক কৰিব পাৰিবা, ঠিক আছে। চ' কিমানজন কেণ্ডিডেট ইয়াতে চিলেক্ট হৈছে বাৰু, আমাৰ পোষ্ট কেইটা আছিল তাৰ ওপৰতে চিলেকশ্যন হৈছে, হয়নে নহয়। চ' যিসকলৰ নাম্বাৰ ভাল হৈছে, যিসকলে ৰিটেনত ভাল কৰিছে তেওঁলোকেতো 100% চিলেকশ্যন পাবই, তেওঁলোকক কোনো বাধা দিব নোৱাৰে, হয়নে নহয়। চ' তোমালোকৰ ইয়াতে নামসমূহ বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ এটা চাকৰি তোমালোকে পাই গৈছে, যিসকলৰ নাম আহিছে তেওঁলোকক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া তোমালোকৰ এটা কৰ্তব্য হ'ল নিস্বাৰ্থভাৱে তোমালোকে কাম কৰা, ঠিক আছে।
সো নিজ স্বাৰ্থৰ বাবে তোমালোকে যেতিয়া কাম কৰিবা তেতিয়া আগন্তুক যিসমূহ ল'ৰা ছোৱালী আহিব পৰীক্ষা দিবলৈ তেওঁলোকে উৎসাহ পাব তোমালোকক দেখি তোমালোকে এটা উৎসাহ দিবা এটা মটিভেশ্যন দিবা যদি তোমালোকৰ ঘৰৰ ওচৰত কোনোবা কেণ্ডিডেট আছে যি বাৰে বাৰে সিলেকশ্যন হ'ব পৰা নাই বাৰে বাৰে বিফল হৈ আছে তোমালোকে কেনেকৈ সিলেকশ্যন হলা বহুতো ল'ৰা ছোৱালীয়ে নকয় যে মই এনেকৈ সিলেকশ্যন হ'লো এনেকৈ কাৰণ হয়তো তেওঁলোকে মনত ভাৱ হয় যে ই চাকৰিটো পালে মোৰে লছ হ'ব মোৰে এটা ষ্টেটাছ হানি হ'ব সো এইটো নাভাবিবা তোমালোকে যেনেকৈ কাৰোবাৰ সহায় লৈ তোমালোকে এটা এক্সাম ক্লিয়াৰ কৰিলে ঠিক তেনেকৈ তোমালোকে পাৰিলে বেলেগ এটা তোমালোকে সহায় কৰিবা আমাৰ বিশ্বাসী বন্ধুৰ এইটোৱে প্ৰয়াস যে বিশ্বাসী বন্ধুৱে তোমালোকে টিচাৰ হিচাপে নহয় এজ এ ফ্ৰেণ্ড হিচাপে তোমালোকক সহায় কৰা হয় এজন বন্ধুই যেনেকৈ বিপদত সহায় কৰে ঠিক তেনেকৈ বিশ্বাসী বন্ধু তোমালোকৰ মাজত আছে সহায় কৰিবলৈ সো আমাৰ ক্লাছবোৰ বিনামূলীয়া আমাৰ ক্লাছত তোমালোকে 1 টকাও দিব নালাগে কিন্তু তোমালোকে যদি আমাৰ PDF কেইটা ল'ব বিচাৰা মেটেৰিয়েলসমূহ তোমালোকে মেটেৰিয়েল নামত এটা মিনিমাম প্ৰাইচ এটা ধৰি দিয়া হয় সেই প্ৰাইচত তোমালোকে ল'ব পাৰিবা ঠিক আছে প্ৰতিটো এক্সামৰে আমাৰ ক্লাছ কৰা হয় ৰেলৱে হওক এডিআৰই হওক DSSDME হওক আসাম পুলিচে হওক সকলো এক্সামৰে আমি ক্লাছবোৰ কৰি আছো সো আমাৰ ক্লাছৰ নামত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা হোৱা নাই আমি প্ৰতিটো এটা আমি আসামীয়ৰ বুকৰ এটা সিৰিজ দি আছো আসামীয়ৰ বুকৰ সিৰিজ হয়তো বহুতে নিদিয়ে আমি ভিতৰ পৰা কোৱেশ্চন বাছি আনি তোমালোকক দি আছো কাৰণ বহুতো ল'ৰা ছোৱালী আসামীয়ৰ বুকখন 500-600 টকা দি কিনিহে আনে কিন্তু কিতাপখন নপঢ়ে আৰু কিতাপখনত কি আছে হয়তো নাজানেও কিতাপখনত ইমান ধুনীয়া কথা আছে ইমান ধুনীয়া কোৱেশ্চন আছে যি প্ৰায় পৰীক্ষাত আহে সেইবিলাক আমি তোমালোকৰ মাজত 25000 সিৰিজেৰে আমি আগুৱাই দিছো হয় না নহয় এনেকৈ আমাৰ বহুত প্ৰয়াস আছে সো আমাৰ মাত্ৰ এটাই উদ্দেশ্য যাতে তোমালোকে চাকৰি এটা লাভ কৰা নিবনুৱা সংখ্যা কমি যাব লাগে কাৰণ নিবনুৱা সংখ্যা বাঢ়ি গৈ আছে বহুতো ল'ৰা ছোৱালী কি কৰি আছে ঘৰত কিবা এটা নহয় কিবা এটা কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰি আছে কিন্তু পাৰা নাই বা তেওঁলোকে পৰীক্ষা দিছে কিন্তু এক্সামত সাকসেস হ'ব পৰা নাই সো 421টা বৰ্তমান ৰিজাল্টত গেট 3 পোষ্টৰ কাৰণে এখন ৰিজাল্ট আহিছে গেট 4 খন অহা নাই সো আমি গেট 3 কিমানটা পালো 421টা সিলেক্ট হৈছে ঠিক আছে একদম শেষত কাৰ নাম আছে সহদেৱ সিংহা তেখেত কেণ্ডিডেটৰ নাম হৈছে Y লেংটমি সিংহা ঠিক আছে সো ইয়াতে আমাৰ প্ৰথম নামটো কাৰ আছে প্ৰথম নামটো আছে পূৰ্ণিমা বৰা কংগ্ৰেচুলেশ্যন পূৰ্ণিমা তোমাৰ নামটো আহিছে পূৰ্ণিমা বৰা ফাদাৰ্স নেম হৈছে ফুলাৰাম বৰা সো চাওক তেখেতৰ সিৰিয়েল নম্বৰ 309 সো প্ৰথম আৰু কোন আছে একদম ফাৰ্ষ্টৰ নামটো মই কৈ দিছো ফাৰ্ষ্টৰ নাম কেইটামান নাম স্পেশালি সিলেকশন একদম প্ৰথম নামটো হৈছে এ লাইবেকলে সিংহা এ চন্দ্ৰকীৰ্তি সিংহা হৈছে ফাদাৰ ঠিক আছে সো ইয়াতে কাকাৰ নাম হৈছে অবন্তি দাসৰ নাম আহিছে আফৰুজা বেগমৰ নাম আহিছে ফাদাৰ্স নেম হৈছে আব্দুল সামাদ তাৰ পিছত আহিছে আজমা বেগম লস্কৰ তেখেতৰ ফাদাৰৰ নাম হৈছে আলাউদ্দিন লস্কৰ এলিনা শইকীয়াৰ নাম আহিছে ফাদাৰ্স নাম হৈছে ৰিয়াজউদ্দিন শইকীয়া অলিজা বেগমৰ নাম আহিছে ফাদাৰ্স নেম হৈছে বদৰুদ্দিন আহমেদ ঠিক তেনেকৈ অনিমা বৰাৰ নাম আহিছে ফাদাৰ্স নেমটো উল্লেখ নাই অনিমা ডেকাৰ নাম আহিছে হংস ডেকা হৈছে ফাদাৰ্স নেম এনেকৈ বহুতো কেণ্ডিডেটৰ নামসমূহ আহিছে সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই যেটো এক্সামৰ ৰিজাল্টৰ লিষ্টখন মই তোমালোকক দি দিম ঠিক আছে মই তোমালোকক দি দিম সো তোমালোকে টেলিগ্ৰাম চেনেলত পাই যাবা সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আৰু যিসকলে আমাৰ নন টেকনিক্যাল এক্সামৰ কাৰণে PDF কেইটা ল'ব বিচাৰে সো PDF কেইটা তোমালোকে বেছি নহয় মাত্ৰ 149 रुपीसত ল'ব পাৰিবা 4000 কোৱেশ্চন আগন্তুক নন টেকনিক্যাল এক্সামৰ কাৰণে নাম্বাৰটো আকবাৰ দিছো 8638686390 এই নাম্বাৰটো তোমালোকে লৈ লোৱা তোমালোকে কোনটো এক্সামৰ কাৰণে অসম পুলিচৰ লাগে নে DME ডিসিশন নন টেকনিক্যাল এক্সামৰ কাৰণে PDF লাগে তোমালোকে এইটো নাম্বাৰ পেমেন্ট কৰি এইটো নাম্বাৰত স্ক্ৰিনশ্বট দি দিবা 149 रुपीस পে কৰিলে হ'ল বেছি নহয় এইটো নাম্বাৰতে 149 रुपीस পে কৰি এইটো নাম্বাৰতে WhatsAppত স্ক্ৰিনশ্বট দি দিবা তোমালোকে PDF পাই যাবা আৰু কবা স্যাৰ মোক অসম পুলিচৰ PDF লাগে বা স্যাৰ মোক DME DSS নন টেকনিক্যাল এক্সামৰ PDF লাগে দি দিয়া হ'ব ঠিক আছে সো সকলোকে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি আজি এইটো ভিডিও ইমানতে সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা আৰু যদি তোমালোকৰ এই PDF টো লাগে টেলিগ্ৰাম চেনেলত জয়েন হৈ লবা সো আজিলৈ মানে নেক্সট ভিডিওত আকৌ লগ পাম জয় হিন্দ জয় অসম